সকলোৰে পৰা প্ৰিয় পাত্ৰ হ'ব পাৰি জানো? পাৰি পাৰি মানে সকলোৰে প্ৰিয় পাত্ৰ হ'বলৈ প্ৰথম কথা এই মুখখনক অলপ কণ্ট্ৰল কৰিব লাগিব। অ'কে, বুজিলোঁ। আমি সেই বেয়া কামটো কৰিব নালাগে। তুমি বাপেক, তোমাৰ ল'ৰাটোৱে যদি সেই কাম কৰে, তোমাৰ যদি খং উঠে, সেই কামটো সঁচাকৈয়ে বেয়া কাম। ঠিক। ছাত্ৰ জীৱনত এইকেইটা কথা গোপনে ৰখা উচিত। গোপনে ৰখা কোনকেইটা? আগতে সুধিছিল, মই সুধিছিলোঁ ডাঙৰক যে এইটো মই বুজি পোৱা নাই, কেনেকৈ গম পাম? এতিয়া ল'ৰা ছোৱালী নুসুধে, চাৰ্চ কৰি ঠিক ঠাক কৰিলে, তেওঁলোকে বেছি জানে। য়েছ। এটা দুটা পৃষ্ঠা যদি দৈনিক পঢ়ে, এইখন কিতাপ একেদিনাই ল'ৰা এটাই পঢ়ি শেষ কৰিব নোৱাৰে। এটা দুটা পৃষ্ঠাও যদি সি লুটিয়াই চায়, তেতিয়াও সি বা তাই, তেতিয়াও মই কৈছোঁ মানে যিটো আমি কওঁ যে ভাল ল'ৰা বা ছোৱালী হৈ থাকিব লাগে, অন্ততঃ ভাল ল'ৰা ছোৱালী নহ'লেও বেয়া কাম কৰিবলৈ মুঠেই মন নাযাব। প্ৰেমত পৰাৰ উপযুক্ত বয়স কি? এইটোতো ক'বই লাগিব। প্ৰেমত পৰাৰ উপযুক্ত বয়স কি কুমুদা? মনটো যদি নিয়ন্ত্ৰণত আছে, মনেই পৰম বন্ধু, আৰু মনটো যদি নিয়ন্ত্ৰণত নাই, তেনেহ'লে মনটোৱে পৰম শত্ৰু। আৰু কুমুদা যেতিয়াই আহে হাতত এখন কিতাপ লৈ আহে, আৰু এইবাৰ নতুন কিতাপ কুমুদাৰ, আপোনালোকে গমেই পাইছে সকলোৱে, ভাল মানুহ হ'ব খোজোঁ মই। কুমুদা, বহুতে মোক কয় মই বেয়া মানুহ, ছ'চিয়েল মিডিয়াৰ কমেণ্ট, লগ পোৱাবিলাকে কয় ভাল মানুহ। তথাপি ভাল মানুহ কেনেকৈ হ'ব পাৰিম মই? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। কোন আহিছে গমেই পাইছে, সকলোৰে চিনাকি মুখ, আৰু লেখক, সাংবাদিক, গৱেষক, মটিভেশ্যনেল স্পীকাৰ ডক্টৰ কুমুদ দাস। নমস্কাৰ কুমুদ দা, আকৌ এবাৰ। নমস্কাৰ। আকৌ এবাৰ চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপৰ সকলো দৰ্শকক নমস্কাৰ জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। সকলো ভালে আছে। আপুনি ভালে আছে? একদম, আমিও ভালে আছোঁ। আৰু কুমুদা যেতিয়াই আহে হাতত এখন কিতাপ লৈ আহে, আৰু এইবাৰ নতুন কিতাপ কুমুদাৰ, আপোনালোকে গমেই পাইছে সকলোৱে, ভাল মানুহ হ'ব খোজোঁ মই। কুমুদা, বহুতে মোক কয় মই বেয়া মানুহ, ছ'চিয়েল মিডিয়াৰ কমেণ্ট, লগ পোৱাবিলাকে কয় ভাল মানুহ। তথাপি ভাল মানুহ কেনেকৈ হ'ব পাৰিম মই? প্ৰথম প্ৰশ্ন সেইটোৱে। তুমি যেনেকৈ আছা তেনেকৈ থাকা, ভাল মানুহ হ'ব নালাগে। প্ৰথম কথা, তুমি কাৰোবাৰ দৃষ্টিত ভাল মানুহ, তুমি কাৰোবাৰ দৃষ্টিত বেয়া মানুহ। কোনোবাই তোমাক প্ৰাণ ভৰি ভাল পায়, হিয়া উজাৰি ভাল পায়, কোনোবাই তোমাক চকু পাৰি দেখিব নোৱাৰে। কোনোবাই তোমাৰ বিপদ এটা হ'লে দৌৰি আহে, কোনোবাই তোমাৰ খালত পৰি থাকিলেও তোমাৰ কাষে নাচাপে। এই দ্বৈত দৃষ্টিভংগী পৃথিৱীত থাকিবই। তাৰ পিছতো মই ভাল মানুহ হোৱাৰ কথা কৈছোঁ। সেই ভাল মানুহটো কি? এই কিতাপখনত যিটো ভাল মানুহ হোৱাৰ কথা কৈছোঁ, ভাল মানুহ এইটোৱেই যে তাৰ এটা সংস্কাৰ থাকিব। ভাল মানুহ এইটোৱেই যে বুঢ়া বয়সত সি মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ নাহে। ভাল মানুহ এইটোৱেই সকলোৰে প্ৰতি তাৰ দয়া, মমতা, কৰোণা, যিবোৰ আমাৰ ভগৱত গীতাত কৈছে এজন সুপুৰুষৰ লক্ষণ বুলি, এজন গুণৱান পুৰুষৰ লক্ষণ বুলি। সেই লক্ষণৰ গৰাকী হ'বলৈ হ'লে কিছুমান কথা আমি ভালকৈ মনোযোগ দিব লাগিব। আৰু ছাত্ৰ অৱস্থাত থকাৰ প্ৰায় এইটো আমি যিবোৰ অভ্যাস কৰোঁ, সেইমতে আমাৰ জীৱনটো আগবাঢ়ে। অভ্যাস যদি আমি বেয়া গুণৰ কৰোঁ, মানে এই দৈৱ গুণৰ অধিকাৰী লোকসকলক মানে দৈৱ গুণসম্পন্ন ব্যক্তি বুলি কোৱা হয়। অসুৰ প্ৰবৃত্তিৰ যদি আমি অভ্যাস কৰোঁ, তেনেহ'লে আমি অসুৰ হৈ যাম। গতিকে দুটা প্ৰকৃতি আছে মানুহৰ। গতিকে মই সেই কথাটোত আছোঁ, মানে দৈৱ প্ৰকৃতি সম্পন্ন মানুহ, ভাল মানুহ, সেইটো কৈছোঁ। যদি সুধোঁ ভাল মানুহৰ সংজ্ঞা বা ভাল মানুহৰ মন্ত্ৰ, আপুনি যিখিনি ক'লে এইখিনি বাৰু অভাৰঅল হৈছে, অকণমান যদি আৰু গভীৰত সোমাওঁ, তো ভাল মানুহৰ সংজ্ঞা কি আৰু ভাল মানুহৰ মন্ত্ৰ কি? শ্ৰীমদ ভগৱদ গীতাৰ ৫ম অধ্যায়ৰ ৮ নম্বৰ শ্লোক, মই শ্লোকটো গাই দিম প্লিজ। বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গভিহস্তিনী সুনিশয়ে বস পাকে সপণ্ডিতঃ সমদৰ্শিনঃ। বিদ্যা বিনয় সম্পন্ন লোকে ব্ৰাহ্মণ, গৰু, হাতী, কুকুৰ, চণ্ডাল সকলোকে সমদৃষ্টিৰে চায়। আৰু বিনয়ী লোকেই ভাল মানুহ। আৰু এইটোৱেই ভাল মানুহ যদি সকলোকে সমদৃষ্টিৰে চাব পাৰে। এতিয়া আমি এইটো প্ৰতীকী অৰ্থত যে গৰু, হাতী, কুকুৰ বা চণ্ডাল বা যিকোনো ব্যক্তিক যদি ভাল চকুৰে চায়, সমান চকুৰে চায়, সেই মানুহ মোৰ দৃষ্টিত ভাল মানুহ। গীতাৰ শ্লোকৰ পৰা উদ্ধৃতি দি এই কথাখিনি আপুনি উনুকিয়াইছে। হয়। অ'কে, মই আপোনাক যদি ডাইৰেক্ট সোধোঁ, আপুনি ভাল মানুহ? এইটো অলপমান ৰিলেটিভ। মই যিটো ক'লোঁ, কাৰোবাৰ দৃষ্টিত মই খুব ভাল মানুহ, কাৰোবাৰ দৃষ্টিত মই বেয়া মানুহ। ময়ো জানি অজানি কাৰোবাক দুখ দিছোঁ, কেতিয়াবা কষ্ট দিছোঁ, কাৰোবাক কিবা এষাৰ নোকৈ কেতিয়াবা
দুখ দিছোঁ কষ্ট দিছোঁ তেওঁৰ দৃষ্টিত মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মই চেষ্টা কৰোঁ যে মই যিটো লিখোঁ মই যিটো কওঁ সেইমতে জীৱনটো আগবঢ়াই নিবলৈ আৰু মই আচলতে যদিও কৈছোঁ মই বেলেগৰ দৃষ্টিত ভাল মানুহ নহয় বুলি মই ভাবোঁ মই নিজে যি কৰি আছোঁ মই শুদ্ধ কৰি আছোঁ মই যদি শুদ্ধ কৰি আছোঁ বুলি মোৰ যদি অন্তৰাত্মাৰ মানে দংশন হোৱা নাই মোৰ যদি বিবেক দংশন হোৱা নাই কাম এটা কৰি তাৰমানে মই ভালে আছোঁ তাৰমানে ভাল মানুহ হৈ আছোঁ আৰু এজন ব্যক্তিয়ে নিজকে কেতিয়া গম পাব যে অ'কে মই বৰ্তমানলৈকে ভাল মানুহ আৰু ধৰা নপৰালৈকে চব মানুহটো ভালেই সেইটো নহয় মোৰ কথাটো অলপমান বেলেগ মই এনেকৈ লওঁ যে ভাল মানুহ বেয়া মানুহ অলপ ৰিলেটিভ কথাটো মানে তুমি যদি কিবা এটা ক্ৰাইম কৰিছা যিটো ক্ৰাইমে কাৰোবাৰ জীৱন ধ্বংস কৰি দিছে কাৰোবাৰ জীৱন কষ্ট দিছে সেইটো বেয়া মানুহ কিন্তু কোৱা মানে বেয়া মানুহ নহয় মানে তুমি কিবা এটা আনডিউ ৰিকুৱেষ্ট কৰিছে তোমাক কোনোবাই বা মোক কোনোবাই ৰিকুৱেষ্ট কৰিছে মই সেইটো কৈছোঁ বা মোৰ এতিয়া যাবলৈ মন নাই ক'ৰবাত লগ ধৰিছে সেইটো মই কৈছোঁ সেইটো মিনছ বেয়া মানুহ নহয় গতিকে এই কথাটোৱে আমি এই কনচেপ্টটো ভাল কোনটো বেয়া কোনটো আমাৰতো গাঁৱত এটা সময়ত কৈছিলে যে চাকৰিটোত বাহিৰা পইচা আছে বাহিৰা পইচা আছে মানে কি দুৰ্নীতিৰ পইচা কৰিছে উৎকোচ লৈছে ল'ৰাই যেতিয়া ছোৱালী চাবলৈ যায় ল'ৰাটো ভাল দেই বাহিৰা পইচাও বহুত আমি তেনেকৈ দুৰ্নীতিক মান্যতা দিছিলোঁ সেইটো ভাল মানুহ বুলি ক'ম নেকি কেতিয়াও নকওঁ গতিকে সেই কথাটোকে আমি কওঁ যে ভাল মানুহ বেয়া মানুহ আমাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিব বেয়া মানুহ থাকিব পৃথিৱীত কিন্তু বেয়াসকলৰ মাজত নিজকে ভাল কৰি আগুৱাই লৈ যোৱা সেই কথাখিনি এই কিতাপখনত আছে কিতাপখনত আৰু এটা বস্তু আছে জীৱনত সফল হোৱাৰ এই মন্ত্ৰ সদায় মনত ৰাখিব কোনকেইটা মন্ত্ৰ জীৱনত সফল হোৱাৰ আচলতে মন্ত্ৰ হ'ল কেইবাটাও মই 3Dত কৈছোঁ ইয়াত লিখিছে আৰু এটা আছে 5 নম্বৰ সফলতাৰ 3D ফৰ্মুলা 3D কৈছোঁ মই এতিয়া 3D হ'ল ডেডিকেশ্যন কাম এটা কৰিলে সপোন দেখিলে নহ'ব সফল হ'বলৈ হ'লে ডেডিকেশ্যন লাগিব সফল হ'বলৈ হ'লে ডিচিপ্লিন লাগিব ডিচিপ্লিন ইন দ্য চেন্স মানে কামটো নিয়াৰিকৈ আজি মানে পডকাষ্ট কৰিলোঁ 1 বছৰ ধৰি চক্ৰপাণি পৰশৰে পডকাষ্ট কৰা নাই কোনো নাহে পডকাষ্ট কৰিবলৈ ৰেগুলাৰিটি থাকিব লাগিব সেইটো ডিচিপ্লিন লাগিব আৰু লাগিব ডেট মই কাইলৈ কৰিম পৰহি কৰিম ডেটটো লাগিব মই চাওঁ কিবা এটা ডেটত ল'ম মোৰ কাৰণে দিছ মমেণ্ট ইজ ৰাইট মমেণ্ট মোৰ কাৰণে টুডে ইজ দ্য বেষ্ট ডে মই যেতিয়াই কিবা এটা কাম আৰম্ভ কৰিবলৈ ভাবোঁ তেতিয়াই মই ভাবোঁ যে এই মুহূৰ্তত কৰা ভাল আৰু সেইটোৱে হ'ল সফলতাৰ মূল মন্ত্ৰ 3D ফৰ্মুলা 3Dত থাকিলে ডেট ডেডিকেশ্যন আৰু ডিচিপ্লিন থাকিলে আৰু এটা লিখিছে 6 নম্বৰ খণ্ড 1 6 নম্বৰ টুকাটোত আপুনি লিখিছে সকলোৰে প্ৰিয় পাত্ৰ হোৱাৰ গোপন কৌশল শিকি লওক সেইটো কিতাপখনতে থাকক বাট মই এনেকৈ সুধিব বিচাৰিম সকলোৰে পৰা প্ৰিয় পাত্ৰ হ'ব পাৰি জানো পাৰি মানে সকলোৰে প্ৰিয় পাত্ৰ হ'বলৈ প্ৰথম কথা এই মুখখনক অলপ কণ্ট্ৰল কৰিব লাগিব বুজিলোঁ মানে মানুহক অবজাৰ্ভেশ্যন কৰিব লাগিব মানে তোমাৰ সন্মুখত মই কি ক'ম তুমি মোৰ সন্মুখত কি ক'বা আমি এতিয়া অলপমান চিউডো কেৰেক্টাৰ এটা লৈ আছোঁ আমি যি টি কথা এতিয়া কৈ নিদিওঁ হয়নে নহয় কেমেৰা অন আছে কিন্তু যেতিয়া কাৰোবাক প্লিজ কৰিবলগীয়া মই তোষামত কৰাৰ কথা কোৱা নাই দেই প্ৰিয় পাত্ৰ হোৱাৰ ফৰ্মুলাটো অলপ বেলেগ প্ৰিয় পাত্ৰ হ'বলৈ হ'লে কিছুমান কথা নিজে মানি চলিব লাগিব প্ৰথম কথা মুখখন অলপ কণ্ট্ৰল কৰিব লাগিব মানে যিকোনো কথাত মানুহে কেতিয়াও মানে তোমাক মই এই কথাটোত আৰু এটা কথা কৈছোঁ যিবোৰ ইলাইট মানুহ যিবোৰ হাই ক্লাছ মানুহ সেইবিলাক মানুহৰ বিহেভিয়াৰ অবজাৰ্ভ কৰিব লাগে জুখি মাখি কথা কয় প্ৰয়োজনত নকয় আৰু দ্বিতীয় কথা ক'তো মানে জোৰকৈ মই আহিছোঁ বুলি ডাঙৰকৈ কথা নকয় মানে নিজকে জাহিৰ নকৰে যিবোৰ সঁচাকৈ ক্লাছ মানুহ হাই ক্লাছ মানুহ নিজকে জাহিৰ কৰাৰ প্ৰয়োজন নাথাকে উচ্চ স্বৰত কথা নকয় কোনো সৰু মানুহক বেয়া ব্যৱহাৰ নকৰে যি সঁচাকৈ হাই ক্লাছ মানুহ সি সৰু মানুহক বেয়া ব্যৱহাৰ নকৰে গতিকে প্ৰিয় পাত্ৰ হোৱাৰ ক্ষেত্ৰত মই এইকেইটা কথাই মানি চলোঁ যিবোৰ কথা হাই ক্লাছ মানুহ এজনে মানি চলে মই সেইকেইটা কথা মানি চলিবলৈ কওঁ সেইকেইটা কথা মানি চলিলে মানুহে ভাল নাপাব পাৰে কিন্তু বেয়া নাপায় ঘুমদা আৰু এটা সুধিব মন গৈছে এইটো ৰিলেট কৰি পেলাই ধৰক এজন মানুহে আপোনাক খুব খং কৰি আছে আপোনাক গুৰুত্ব দিয়া নাই আপুনি সেই মানুহজনক মানে কেনেকৈ আপুনি তেওঁক সন্মান কৰাব যে অ'কে তেওঁ আহিছে বাট
তেওঁ আহিছে, তেওঁ এটা অৰা লৈ আহিছে, বাট তেওঁ আপোনাৰ কাকো গুৰুত্ব দিয়া নাই, আপুনিও গুৰুত্ব দিয়া নাই, বা তেওঁ বিৰাট খং কৰি থাকে আপোনাক দেখিলে, সেই মানুহজনক আপুনি কেনেকৈ ৰিয়েক্ট কৰিব? কিছুমান ক্ষেত্ৰত এইটোত অলপমান মানে অবজাৰ্ভেশ্যন লাগিব। মানে খং কেতিয়া থাকে? খং তেতিয়া থাকে যেতিয়া তোমাৰ ওপৰত কিবা এটা অধিকাৰ থাকে, যেতিয়া তোমাৰ প্ৰতি এটা ভালপোৱা থাকে, তোমাৰ প্ৰতি এটা মৰম থাকে। আমি সদায় মানে সন্মুখত যিটো দেখোঁ তাৰ পিছৰটো চাবলৈ চেষ্টা নকৰোঁ। মানুহ এজনে তোমাক খং কৰিছে মানে, তোমাক কনচিষ্টেণ্টলি বা মানে চিৰিয়েলি ধাৰাবাহিকভাৱে তোমাক খং কৰি আছে মানে, মানুহটো তোমাৰ প্ৰতি তোমাৰ পৰা এক্সপেক্টেশ্যন বহুত বেছি আছে, তোমাৰ প্ৰতি ভালপোৱা আছে। তুমি এনেকুৱা কিবা এটা কৰিছা যিটো মানুহটোৱে সহ্য কৰিব পৰা নাই, যিটো মানুহটোৱে হজম কৰিব পৰা নাই। অবজাৰ্ভেশ্যন কৰিব লাগিব, আৰু মানুহটোৱে কোনটো কথাত অসন্তোষ পাই আছে জানিব লাগিব, চেষ্টা কৰিব লাগিব উলিয়াবলৈ। খণ্ড 2ত মই সকলোবিলাক নাযাওঁ, ওপৰে যাম, যিকেইটা মোৰ ভাল লাগিছে। মই গোটেইকেইটা পঢ়ি দিওঁ এবাৰ, তেতিয়া আপুনি ক'বলৈ ভাল হ'ব। 7 নম্বৰত লিখা আছে ভিতৰত, আমাৰ জীৱনত কৰা 10টা ডাঙৰ ভুল, পৰিশ্ৰম কৰাৰ পিছতো কিয় বাৰে বাৰে আমি থমকি ৰওঁ, এলেহুৱা হ'লেও সফল হ'ব পাৰিনে, জীৱন জিনাটো টান, মানুহ চিনাটো তাতোতকৈ টান, মানুহ মৰে কৈ চৰাই মৰে ৰৈ, কোনোবা পৰিৱেশত নোকোৱাই ভাল। একজেক্টলি এই কথাখিনি পঢ়ক, বেয়া কাম কৰিবলৈ মনেই নাযাব। এইকেইটাৰ পৰা আপুনি কোনটোক উদ্ধৃতি দি পেলাই পডকাষ্টত ক'ব বিচাৰে? বেয়া কাম কৰিবলৈ মন নাযাব কিয়? বেয়া কাম কৰিবলৈ মন নাযাব কিয়? এইটো কথা মই কওঁ, মানে বেয়া কাম কৰিবলৈ কেতিয়া মন নাযাব? আমি যেতিয়া বেয়া কাম এটা কৰোঁ, মানে চবেই কৰে, তুমিও কৰি পাইছা, ময়ো কৰি পাইছোঁ জীৱনত, যে মই প্ৰত্যেক দিনে মই সদায় সঠিক কামেই কৰিছোঁ তেনেকুৱা নহয়। কেতিয়াবা আমি পিয়াৰ প্ৰেছাৰত, বন্ধুবৰ্গৰ হেঁচাত মানে বেয়া কাম কৰিছোঁ। অনেষ্টলি কৈছোঁ, মই বেয়া কাম ময়ো কৰিছোঁ কেতিয়াবা জীৱনত। আমি কোনটো বেয়া কাম কৰিব নালাগে, মই সেই কথাটো ক'ব খুজিছোঁ। আমি সেই বেয়া কামটো কৰিব নালাগে। তুমি বাপেক, তোমাৰ ল'ৰাটোৱে যদি সেই কাম কৰে, তোমাৰ যদি খং উঠে, সেই কামটো সঁচাকৈয়ে বেয়া কাম। ঠিক। তোমাৰ ভাইটি আছে, তুমি যিটো কৰিছা, তোমাৰ ভাইটিয়ে যদি সেই কামটো কৰিছে, তাৰমানে সেইটো তোমাৰ যদি খং উঠিছে ভাইটিয়ে কৰাৰ কাৰণে, সেইটো তুমিও নকৰিবা, সেইটো বেয়া কাম। তোমাৰ মানে তুমি বিভিন্ন পৰিৱেশত নিজকে ভাবি চোৱা, বেয়া কাম কৰিবলৈ মন নোযোৱা কথাটো, তোমাৰ এই কথাটো মনত এবাৰ পেলাব লাগিব যে তোমাৰ মা দেউতা আছে, তুমি এই কামটো কৰা বুলি গম পালে তোমাৰ মা দেউতাই কি বুলি ভাবিব? তোমাৰ এখন সমাজ আছে, তোমাৰ এটা ছ'চাইটি আছে। যদি তোমাৰ ভাবিছা যে এই কামটো কৰিলে সমাজে মোক একো বেয়া নাপায়, মোৰ মা দেউতাই একো বেয়া পায়, য়েছ, ইউ আৰ ৰাইট, তুমি ৰাইট ট্ৰেকত আছা। কিন্তু যদি ভাবিছা অলপমানো তোমাৰ মানে অলপমান তুমি ধৰক বৰক কৰিছা যে এই কামটো কৰিলে অলপ বেয়া হ'ব নেকি, নকৰিবা। ইয়াৰ পিছত আৰু দুটামান পঢ়ি দিওঁ, আপুনি ভাল পাব। মই আজি কিতাপৰ পৰাই যাম। মই জাষ্ট গোটেই কিতাপখনটো আপোনালোকক পঢ়ি শুনাব নোৱাৰোঁ, বা কুমুদাই ক'বও নোৱাৰিব। জাষ্ট মই কিতাপৰ যিবিলাক চেণ্টেন্স, যিবিলাক মানে ৰিল বুলি আমি কওঁ ন, যিবিলাক হেডলাইন, সেইবিলাক মই পঢ়ি থাম্বনেইল, ইউটিউব থাম্বনেইল আৰু কিতাপৰ হেডলাইন, সেইকেইটা মই কৈ যাম, আৰু কুমুদাই তাৰ পৰা যিটো ভাল লাগে সেইটো ক'ব। 3 নম্বৰ খণ্ড 13 নম্বৰ এটা লাইন আছে, এই 10টা কথাক আপোনাৰ জীৱন, আকৌ কৈছোঁ, এই 10টা কথাক আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। জীৱনত সীমাৰেখা কিয় ৰখা উচিত, জীৱনত আগুৱাই যাবলৈ কেৱল এইটো কৰক, এইটো এৰক, 20ৰ পৰা 25 বছৰ বয়সত নকৰিব এই ভুল। বয়স যদি 18ৰ পৰা 45 বছৰৰ ভিতৰত, বুঢ়াকালত পাবলগীয়া এই বস্তুটো আজিয়েই লৈ লওক। মনৰ ৰিপ্ৰগ্ৰামিং কৰক কেনেকৈ? নহয়, মনৰ ৰিপ্ৰগ্ৰেমিং কৰক এনেকৈ, দুখ দূৰ হ'ব, বিচৰা সকলো পাব। নেতা এনেই নহয়, নেতা হ'বলৈ এই গুণ লাগিব। মোৰতো এইটোৱে ভাল লাগিছে। নেতা, এইকেইদিন নেতাই আহি আছে পডকাষ্টলৈ, গতিকে এইটোৰ ওপৰত কওক, নেতা এনেই নহয়, নেতা হ'বলৈ এই গুণ লাগিব। কি কি গুণ লাগিব কুমুদা? নেতা হ'বলৈ প্ৰথম গুণটো হ'ল একচেপ্টেঞ্চ লাগিব, পাব্লিকৰ একচেপ্টেঞ্চ লাগিব। আৰু একচেপ্টেঞ্চ বঢ়াবলৈ হ'লে মানুহৰ লগত মিলিব পাৰিব লাগিব। সকলোৱে জনা শুনা কথা। নেতা হ'বলৈ হ'লে মানুহৰ নাম মনত ৰাখিব পাৰিব লাগিব। মানে এই যদি লগ পাওঁ, চক্ৰপাতি কি খবৰ, তোমাক আৰু এক্সট্ৰাকৈ পইচা দিব নালাগে। তোমাৰ গহপুৰত গৈ যদি হিমন্ত বিশ্ব শৰ্মা কৈ দিয়ে, চক্ৰপাতি ভালে আছা, তুমি হিমন্ত বিশ্ব শৰ্মাৰ একদম ফেন হৈ গ'লা। মোৰ নামটো মনত ৰাখিছে, আজি ইমান বছৰ আগতে পাইছিলোঁ। সেই আৰু নেতা হ'বলৈ কিছুমান বস্তু অলপমান চাবও লাগে।
হিমন্ত বিশ্ব শৰ্মাৰ সেই গুণটো আছে, অ'কে নাম সৈতে চব মুখস্থ থাকে। গতিকে নেতা হ'বলৈ হ'লে প্ৰথম ক্ৰাইটেৰিয়া নাম মনত লগত ৰাখিব থকা সকলোৰে নাম মনত ৰাখিব লাগিব। আজি লগ পোৱা মানুহটো 6 মাহ পিছত লগ পালেও কৈ দিব লাগিব, শইকীয়া কি খবৰ? ঠিক এই কথাটো কোন খুবেই জৰুৰী। শইকীয়াৰ কথা ক'লে নাই, যিকোনো আৰু। Okay, okay. যিকোনো মানে শইকীয়া কলিতা যাকে লগ যাকে পাইছে লগ পাওক তেনেকৈ ক'ব পাৰিব লাগিব। আৰু সেইটো হ'ল মানে মই আৰু আছে বাকীখিনি পঢ়িলে গম পঢ়িলে পাব। গম পাব। আৰু ষ্টুডেণ্ট লিডাৰ কেনেকৈ হ'ব লাগে মই ষ্টুডেণ্টৰ কাৰণে লিখিছিলোঁ, তাত আছে গোটেইখিনি কথা। ষ্টুডেণ্ট লিডাৰ হ'লে কি কৰিব লাগিব সেইখিনি কথাও আছে। তোমাৰ বয়সৰ কথা কেইবাটাও আছে, মই বয়সৰ কথা প্লিজ এটা কৈ দিওঁ। কওক কওক মানে মই 15ৰ পৰা কৈছোঁ। 15 বছৰত কি হয়? 15 বছৰত আমাৰ চবৰে এটা চিন্তা থাকে যে আমি কিবা এটা কৰিব লাগিব, কিবা এটা কৰিব লাগিব। 25 বছৰমানত আমাৰ গৈ গৈ ঠিক হয় যে মই এইটোৱে কৰিব লাগিব। 25ৰ পৰা 35লৈ ষ্ট্ৰাগলে চলি থাকে। সেইটো হ'বলৈ 35তো আমি ব্যস্তই হৈ থাকোঁ। 45ত আপুনি যি ডিগ্ৰী আহৰণ কৰিলে, যি আপুনি ডিপ্ল'মা ল'লে, তাৰ কোনো কাম নাই, চাকৰি বয়স শেষ হৈ গ'ল। 55 যদি পালে, 55 পোৱাৰ পিছত এই পিছত এইবিলাক যে ভাবিছিলোঁ 15ত 25ত 35ত সেইবিলাক মিনিংলেছ হৈ যায়। তেতিয়া পাৰিলে ঘৰ এটা যদি হ'ল ভাল, নাই হোৱা যদিও নাই, 65 হৈ গ'ল। ঘৰটো কিমান ডাঙৰ সেইটো ইমান কথা নহয়, কাৰণ ভৰি বিষ হয়, আঁঠু বিষ হয়, পাৰিলে সৰু হোৱাই ভাল, সৰু হোৱা ভাল। আৰু যেতিয়া 75 হৈ যায় বা 80 হৈ যায়, যদি জীয়াই থাকে তেতিয়ালৈকে, তেতিয়া আকৌ মানে কিমান পইচা লাখ টকা বেংকত জমা আছে তাৰো কোনো অৰ্থ নাই। কাৰণ তেতিয়া কি হয়, তেতিয়া অলপমান ঔষধ খাব লাগিব 100-150 টকাৰ, সেয়াই খাদ্য, ঔষধেই খাদ্য হৈ পৰে। গতিকে কিছুমান কথা আমি গম নাপাওঁ। আমি 30-35ত যিটো কথা গম নাপাওঁ সেইটো কথা আমি 70 বছৰত গম পাওঁ। 70 বছৰ হোৱাৰ পিছত তুমিও ৰিয়েলাইজ কৰিবা যে এইখিনি কথা যদি 30 বা 35ত গম পালোহেঁতেন, জীৱনটো চাগে বেলেগ হ'লহেঁতেন, ৰোমাঞ্চকৰ হ'লহেঁতেন। তেনেকুৱা ভাৱ বহু মানুহৰ মনত আহে। আৰু সেই ভাৱটো এই কিতাপখন যিয়ে পঢ়িব বুজি পাব, সি 15তে গম পাব যে আচলতে মা দেউতাই মোৰ ওপৰত কিয় খং কৰে, মা দেউতাই ক'ৰবাত যাব নালাগিলে কিয় যাব নালাগে বুলি কয়, তেতিয়া সি আপত্তি নকৰে। এই যে মই ক'লোঁ তুমি যে হেডিং এটা দেখিলা বেয়া কাম কৰিবলৈ মনেই নাযাব, বেয়া কাম কৰিবলৈ মন নাযাব এইকাৰণে সি গম পাব বা তাই গম পাব যে এইটো কথাৰ অৰ্থ এইটোহে, এইটো কাৰণেহে মোক দেউতাই তালৈ যাবলৈ মানা কৰিছিলে। কুমুদা 40 বছৰৰ পিছৰ পৰা জীৱনত কিবা এটা বেলেগ উপলব্ধি হয় নেকি? কাৰণ মোৰ 37 হৈছে আৰু 3 বছৰ আছে। আপুনি কি ভাবে? বহুতত কয় মানে 40 বছৰৰ পিছত এটা নতুন জীৱন, নতুন চিন্তা আহে মানুহৰ, মানে মতা মানুহৰ জীৱনলৈ। মাইকী মানুহৰো আহে, ছেম হয়। একচুৱেলি 40 বছৰ বয়সত মানুহ অলপমান উদাৰ হৈ যায়। আমি 30-35ত বা আমি 25ত বা কলেজত যিবোৰ কথাক লৈ মানে খং কৰিছিলোঁ, যিবোৰ নাই বুলি ভাবিছিলোঁ, নোপোৱা বুলি ভাবিছিলোঁ, 40ৰ পিছত সেইবোৰ বস্তু গৌণ হৈ পৰে। ৰিয়েলাইজেশ্যনটো হয় যে মিনিংলেছ কথাত লাগি আছিলোঁ ভাই। তুমি লাহে লাহে 2-এটা কথা গম পাইছাই চাগে, নিশ্চয় পাইছোঁ। 1-2টা কথা গম পাইছে, মিনিংলেছ কথা এটাত লাগি আছিলোঁ। সেইকাৰণে মই অলপ আগতেই বহুতখিনি সিদ্ধান্ত লৈছোঁ। তুমি মানে বয়সীয়া মানুহ বহুত লগ পালা ন, আৰু তোমাৰ বন্ধু মহল বেছিভাগ বয়সীয়াই, হয়নে? হয়। মই মোৰ অবজাৰভেশ্যনৰ পৰা কৈছোঁ, তুমি বেছিভাগ সময় তোমাতকৈ বেছি ডাঙৰ মানুহৰ লগত থাকিলা। সেইকাৰণে তুমি অলপ পৰশটো পাইছা বা উপলব্ধি তোমাৰ হৈছে। 40 বছৰ পিছত আৰু এনেকুৱা হয় যে আমি কিছুমান এম্বিশ্যন যিবোৰ থাকে, সেই এম্বিশ্যনটোৰ পিছত আৰু লাগি থকাৰ বয়স নাই। একচুৱেলি কোৱা হয় 40ৰ পিছত বহুতে যুক্তি দিয়ে যে 45ত 50ত KFC খুলি মানুহ ডাঙৰ মানুহ হৈছে। তেনেকুৱা 2-এটা এক্সেপশ্যন আছে। কিন্তু 40ৰ পিছত মানুহ লাহে লাহে ৰিস্ক ল'ব নোৱাৰা হৈ যায়। দৰমহাটো ড্ৰাগছ হৈ পৰে। মালিকে দৰমহা দিয়ে, সেই দৰমহাটো ড্ৰাগছৰ নিচিনা কাম কৰে। নেক্সট মাহত দৰমহা নহ'লে মই কেনেকৈ চলিম? গতিকে কিবা যদি ভাবা যায় 35 ইজ দ্য ৰাইট এজ টু টেক ডিচিশ্যন। খুব ধুনীয়া কথা কৈছে। আৰু এটা খণ্ডলৈ যাওঁ, খণ্ড 4, কুমুদ দাৰ কিতাপ পঢ়ি আছোঁ, খুব ভাল লাগিছে। পডকাষ্টত ডক্টৰ কুমুদ দাসৰ কিতাপ পঢ়ি আছোঁ, ভাল মানুহ হ'ব খোজোঁ মই। খণ্ড 4, ইয়াত 20ৰ পৰা 26 টোকা আছে। হেডলাইনকেইটা পঢ়ি দিছোঁ, তাৰ পৰা কুমুদ দাই যি ভাবে ক'ব। খণ্ড 4, পঢ়াত মনোযোগ আনিবলৈ এই 25টা টিপছ মনত ৰাখক। 25টা টিপছ মনত ৰাখিব লাগিব। কিন্তু 21 নম্বৰত আছে, পঢ়াটো ইমানো টান নহয়, পৰীক্ষাৰ ভয় দূৰ কৰাৰ 1 ঘণ্টাৰ টিপছ। তাৰপিছত আছে, ভালকৈ পঢ়িবলৈ মটিভেশ্যন কেনেকৈ আনিব পাৰি। তাৰপিছত আছে, অধ্যয়নত মনোযোগ ৰাখিবলৈ 5টা টিপছ।
কম মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী সফল হ'ব পাৰেনে? আপুনি কিয় নিজে পঢ়া উচিত? ছাত্ৰ জীৱনত এইকেইটা কথা গোপনে ৰখা উচিত। কুমুদা ইয়াৰ ভিতৰত কোনটো আপোনাৰ ভাল লাগে? লাষ্টৰ পৰা আৰম্ভ কৰোঁ। লাষ্টৰ পৰা আৰম্ভ কৰোঁ। ছাত্ৰ জীৱনত এইকেইটা এইকেইটা কথা গোপনে ৰখা উচিত। ছাত্ৰ জীৱনত এইকেইটা কথা গোপনে ৰখা উচিত। গোপনে ৰখা উচিত। কোনকেইটা? নাম্বাৰ 1, মই কেনেকৈ পঢ়োঁ। মানে চবৰে কেপাচিটিটো বেলেগ বেলেগ। তুমি যদি কৈ দিলা মই এনেকৈ পঢ়োঁ, তোমাক লগৰটো যদি ঠাট্টা মাৰি দিয়ে যে এনেকৈ পঢ়াটো তোৰ ভুল হৈছে, ইনফিউৰিটি আহিব। এইটো কথা কাকো ক'ব নালাগে। তুমি কেনেকৈ পঢ়া, দেট ইজ চিক্ৰেট। 2 নম্বৰ কথা, তুমি কিমান সময় পঢ়া, তোমাৰ ষ্টাডি ফৰ্মুলা কি, কিমান সময় পঢ়া, সেই কথাটো মানে ক্লাছত থকা লগৰবোৰ লগৰ, বাট দে আৰ অলছ' কম্পিটিটৰ। গতিকে সিহঁতৰ পৰা সেইবোৰ কথা লুকুৱাই ৰাখিব লাগে। 3 নম্বৰ কথা, ফেমিলি বেকগ্ৰাউণ্ডৰ বা ফেমিলিত যদি কিবা চলি আছে, পাৰ্চনেল যদি কিবা ইছ্যু আছে, মানে যিবোৰ কথাৰ কাৰণে হিউমিলিয়েশ্যন ফিল হ'ব পাৰে, সেই ধৰণৰ কথা মানে সহপাঠীৰ পৰা গোপনে ৰখা উচিত। আৰু ডাঙৰ যি মানুহে সেই সমস্যা সমাধান কৰিব নোৱাৰে, যি সমস্যা আছে, সেই মানুহৰ আগত অনবৰত এই ধৰণৰ কথা কোৱা মুঠেই উচিত নহয়। এইকেইটা কথা গোপনীয়তা ৰাখিব লাগে। ইয়াৰ বাহিৰে বাকী যিকেইটা গোপনীয়তা আছে সেইকেইটা জানিবলৈ কিতাপখন পঢ়িব লাগিব। একজেক্টলি। খণ্ড 5লৈ যাওঁ। খণ্ড 5ত আছে ল'ৰা ছোৱালী ইমান খঙাল কিয়? কিশোৰ সন্তানৰ এনেকৈ খং কমাওক। কেনেকৈ? কুমুদাৰ কিতাপত পাব বা কুমুদাই ক'ব। খং কেনেকৈ দমন কৰিব পাৰি? শিক্ষাৰ্থীৰ প্ৰচণ্ড খং উঠে যদি এইখিনি কৰক। জীৱনত কৰা কেইটামান ডাঙৰ ভুল কেনেকৈ কৰিব? ভুলৰ সংশোধন। সফল মানুহে জীৱনত নকৰে এই কাম, আপুনিও নকৰিব। ষ্টাইলটো আপোনাৰ নিচিনা হৈ গৈছে। অ'কে। সুখী আৰু সফল মানুহে এই 10টা কাম কেতিয়াও নকৰিব। বেয়া চিন্তা মনলৈ আহিলে কি কৰিব? বহু বেছি আঘাত পালে কি কৰিব? এইটোহে ক'ব লাগিব আপুনি, বহুত বেছি আঘাত পালে কি কৰিব? নিজৰ সমস্যাৰ বিষয়ে আনক কোৱা উচিত নে? কোনোবাই মিছা ক'লে কেনেকৈ তৎক্ষণাত ধৰা পেলাব? বয়স যদি 16ৰ পৰা 30ৰ ভিতৰত, এনেকৈ সহজ কৰক জীৱন। কোনটো ক'ব? কৈ দিম আৰু মিক্স হৈ আছে মোৰ। মিক্সকেই কওঁ। মানে ইয়াত মই এটা কথা কৈছোঁ যে মানে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এই ধৰণৰ কথা, এই ধৰণৰ মানে চিন্তা আমি পোৱা নাছিলোঁ। আমি কিছুমান কথা লাইফটো চলাই নিবলৈ দৰকাৰ। মানে মিছা কথা কোৱাটো, মানে মিছা ক'লে কেনেকৈ ধৰা? মই সেইটোকে কওঁ। যেতিয়া মানুহ এটা মিছা ক'ব তেতিয়া আই কণ্টেক্ট মানে কনষ্টেণ্টলি সি আই কণ্টেক্ট ৰাখিব নোৱাৰে। সি চকুৰ এটা বেকাবেকি কৰিব নোৱাৰিব। আই কণ্টেক্ট সি ৰাখিব নোৱাৰে। কৰিব, ট্ৰাই কৰিব, মানে একদম চতুৰ মানুহে সি ট্ৰাই কৰিব, কিন্তু ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ কাৰণে হ'লেও তাৰ বেকা হৈ যাব। গতিকে এইটো হ'ল প্ৰথম কথা, চকুৰ মানে আই কণ্টেক্ট নাথাকিব। দ্বিতীয় কথা, বডি লেংগুৱেজত মন কৰিব লাগিব। সি মানে বহুতেই মূৰ খজুৱাটো এতিয়া কমন, গতিকে মূৰ নখজুৱাব পাৰে। চাৰ্টটোৱে ঠিক কৰিব বা মানে ঠিক কৰিবলৈ ক'ৰবাত লাগি আছে নেকি, কিবা আছে নেকি, মানে সি ডিষ্ট্ৰেকশ্যনত থাকিব মানুহটো। সি যদি মিছা কৈছে, মিছা কোৱাৰ পিছত সি মানুহটো স্থিৰে থাকিব নোৱাৰে, মানে নৰ্মেলি থাকিব নোৱাৰে। বডি লেংগুৱেজটোত চবৰে বেলেগ বেলেগ, কিন্তু ষ্টাডি যদি কৰা যায় খুব ভালকৈ, তেতিয়া গম পাই যাব যে ই সঁচাকৈ মিছা কথা কৈ আছে। গতিকে সেই অবজাৰভেশ্যনটো লাগিব। তো কুমুদাৰ ওচৰত মিছা ক'বলৈ দিগদাৰ হ'ব, ইমান বেছি অবজাৰভেশ্যন কৰে আপুনি। সঁচা নাই, অবজাৰভেশ্যনটো দৰকাৰ। আৰু মানে অবজাৰভেশ্যনটো এইকাৰণেই দৰকাৰ যে বিপদত পৰা নাযায়। মানে অবজাৰভেশ্যন লাইফৰ প্ৰত্যেক ক্ষেত্ৰতে লাগিব। তুমি বিয়া পাতিছা, তুমি বিয়া পাতোঁতে মানে পত্নীক অবজাৰভেশ্যন কৰিছাতো অলপ, এইটো কৈ দিলে বেয়া পাব। চবৰেতো সেইটো থাকিব ন। গতিকে সেই অবজাৰভেশ্যনটো দৰকাৰ। আৰু অবজাৰভেশ্যনত কি হয়, আমি অকল আমাৰ ক্লাছৰ কিতাপেই আমাৰ জীৱন চলাই নিয়াৰ কাৰণে যথেষ্ট নহয়। ল'ৰা ছোৱালীয়ে বহুত কথা অবজাৰভেশ্যনত শিকে, চাৰ্কামষ্টেঞ্চত শিকে, আমাৰ পৰিৱেশ পৰিস্থিতি চাই শিকে। আৰু সেই পৰিৱেশ পৰিস্থিতিটো আমি দিব লাগিব ল'ৰা ছোৱালীক শিকাৰ কাৰণে। কেতিয়াবা জৰীডাল ধৰি থাকিও অলপমান এৰি দিব লাগিব, মানে লুজকৈ দিব লাগিব। জৰীডাল আছেই ধৰি থকা, বাপেক মাকে ধৰি আছে, কিন্তু অলপ লুজকৈ দিব লাগিব। সি ভাবিব যে পূৰা মোক এৰি দিলে, কিন্তু এৰি দিয়া নাই, ধৰি আছে। ঠিক। আৰু খণ্ড 6লৈ যাওঁ, তাৰ পৰা আপুনি কি কয় ক'ব। খণ্ড 6ত আছে কুমুদাৰ কিতাপত, দায়িত্বশীল হ'বলৈ শিকক,
কাকো বেয়া ব্যৱহাৰ নকৰিব, নিজৰ ভালৰ বাবে এই কথাকেইটা সদায় মনত ৰাখিব। মনলৈ কেনেকৈ আনিব নৈতিকতাৰ স্বভাৱ। পিতৃ মাতৃক কিয় সন্মান কৰিব লাগে, এইটোৱে ভাল হ'ব নেকি? পিতৃ মাতৃক কিয় সন্মান কৰিব লাগে? পিতৃ মাতৃক কিয় সন্মান কৰিব লাগে? মই এটা কথা কওঁ যে আমাৰ মানুহৰ জীৱনত দুজনেই মানুহ, যিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ ল'ৰা ছোৱালীৰ ভাল হোৱাটো বিচাৰে, কোনো স্বাৰ্থ নাই। দুই এটা ক'ৰবাত কোনোবাই ক'ব এক্সেপশ্যন আছে বুলি। আমি এই দুজন মানুহক কেতিয়াও পিতৃয়ে অনবৰত নিজৰ সকলো ইচ্ছা, নিজৰ সকলো হেঁপাহ এনেকৈ মুটুকি থৈ দিয়ে। কোনোবা এজন মানুহ যদি বজাৰলৈ গৈছে, মানুহজনে যদি পইচা আছে পকেটত, পচন্দৰ বস্তুটো কিনি অনা নাই, সেইজন বাপেক আৰু মাক। যেতিয়াই ল'ৰাটো বা ছোৱালীজনী অলপমান কষ্ট পালেও, অলপমান কিবা পালেও একেবাৰে বুকুত খুন্দিয়াই জাৰ দিয়ে, গাৰ্লফ্ৰেণ্ড নহয়, মাতৃ। গতিকে এই দুজন মানুহক জীৱনত আমি কেতিয়াও ধাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তুমি ব্লাইণ্ড লাভ বিশ্বাস কৰা? কেতিয়াও ব্লাইণ্ড লাভ বুলি পৃথিৱীত একো বস্তুৱেই নাই। নাই। ব্লাইণ্ড লাভ এটাই আছে, মা দেউতাৰ মৰম। নহয় মা দেউতাৰে। মই কৈ দিছোঁ খোলাকৈ এতিয়া বস্তুটো ইলাবৰেট কৰি কৈছোঁ। যেতিয়া কনচিভ কৰে মাকে, ল'ৰা নে ছোৱালী নাজানে, বগা নে ক'লা নাজানে, সেই পেটত থকা মানে পোৱালিটোৰ ইচ্ছামতে বহে, ইচ্ছামতে শুৱে, পোৱালিটোৰ সুবিধা যেনেকৈ হয় তেনেকৈ থাকে। ল'ৰা ছোৱালী কি নাজানে, বগা ক'লা কি হ'ব নাজানে, ডাঙৰ হৈ কি কৰিব নাজানে, কিন্তু বিৰাট বেছি সেই পোৱালিটোৰ কাৰণে যি খাব লাগে তাকে খায় ব্লাইণ্ডলি, তাৰমানে দেখা নাই। সেইটোৱে ব্লাইণ্ড লাভ। মাতৃৰ প্ৰেমেই হ'ল ব্লাইণ্ড লাভ। আৰু যিটো আমি ব্লাইণ্ড লাভ বুলি কওঁ ল'ৰা ছোৱালীৰ প্ৰেম, সেইটো জাষ্ট ইনফেচুৱেশ্যন, এট্ৰেকশ্যন, তাত বাহিৰে বেলেগ একো নহয়। ব্লাইণ্ড লাভ আছে এই যে আমাক চবেই। আৰু এটা কথা মনত ৰাখিবা, পৃথিৱীত যিমান দিগ্গজ, যিমান ডাঙৰ মানুহ নহওক, চবেই একেটা প্ৰক্ৰিয়াৰে জন্ম লৈছে। যিমান একদম প্ৰতিপত্তিশীল মানুহ নহওক, তুমি বহুত নাম ভাবি চোৱা, আজি অমুকত আছে, তমুকত আছে, সকলোৱে কিন্তু ছেম প্ৰচেছৰে জন্ম লৈছে। চবৰে মাতৃ আছে। আৰু মই সেইকাৰণে কওঁ যে মানে আমাৰ তত্ত্বত্ৰীয় উপনিষদত কথা এটা আছে, মাতৃদেৱো ভৱ পিতৃদেৱো ভৱ। গতিকে সেই কথাটোৱেই আমি মানি চলিব লাগে। আৰু ল'ৰা ছোৱালী পাহৰি যায় বহুতে। পিতৃ আৰু মাতৃয়ে, বিশেষকৈ মাতৃয়ে সন্তানলৈ কৰা মৰমখিনিহে ব্লাইণ্ড লাভ, অন্ধ প্ৰেম। সঁচা, খুব ধুনীয়া উদাহৰণ, থেংক ইউ। খণ্ড ৭। আউটডেটেড নহ'ব, জেনজিৰ মনৰ কথা জানি লওক। মোবাইল ফোন ব্যৱহাৰ কৰক, আসক্ত নহ'ব। সন্তানক কিমান সময় চাব দিব মোবাইল। ৭ নম্বৰ খণ্ডত 3টাই হেডলাইন আছে। কোনটো ক'ব? আউটডেটেড নহ'ব, জেনজিৰ মনৰ কথা জানি লওক। জেনজিৰ কথা কৈছোঁ। মানে আমাৰ কি হয়, মানে ল'ৰা ছোৱালীৰ আজিকালি পৃথিৱীখন অলপ বেলেগ। পৃথিৱীখন বেলেগ হ'লে মানে জেনজি বুলি যিটো কৈ আছে, তেওঁলোকে বহুতে কি হৈছে, তেওঁলোকে আমি জন্ম হৈ স্মাৰ্টফোন পোৱা নাই। এতিয়াৰ ল'ৰা ছোৱালী, মানে যিখিনি ল'ৰা ছোৱালী মানে পিছত জন্ম পাইছে, বা যিখিনিৰ আজি বয়স 28ৰ তলত, তেওঁলোকে জন্ম হৈয়ে মোবাইল ফোন পাইছে। 28ৰ তলত যিসকলৰ বয়স, তেওঁলোকে জন্ম হৈয়ে স্মাৰ্টফোন, মানে টিভি পাইছে, চব পাইছে, ছ'চিয়েল মিডিয়া পাইছে। আৰু তেওঁলোকৰ থিংকিং ষ্টাইলটো অলপমান বেলেগ। তেওঁলোক ইন'ভেটিভ। তেওঁলোকে আগতে সুধিছিল, মই সুধিছিলোঁ ডাঙৰক যে এইটো মই বুজি পোৱা নাই, কেনেকৈ গম পাম? এতিয়া ল'ৰা ছোৱালী নুসুধে, চাৰ্চ কৰি ঠিক ঠাক কৰি লয়, তেওঁলোকে বেছি জানে। এনেকৈ যে কয় ল'ৰাটো ঘৰৰ ভিতৰতে সোমাই থাকে, তাৰ জানিবলগীয়া, সুধিবলগীয়া কাকো নাই। তাৰমানে সেইকাৰণে বাৰ্তালাপ নাই, সি টিক টাক কৰি উলিয়াই ল'ব তাৰ কথাখিনি। গতিকে সেইটো জেনজিৰ মনৰ কথাটো আমি অলপমান বুজিব চেষ্টা কৰিব লাগিব। আমি পিতৃ মাতৃয়ে অলপমান স্মাৰ্ট হ'ব লাগিব। সেইটো সহজলভ্যওতো হৈছে ক'ৰবাত, সকলো বস্তু চাৰ্চ কৰিয়ে পায়। এতিয়া আমি বাধা দি ৰাখিব নোৱাৰোঁ। মই এই কথাটোকে লিখিছোঁ, মানে কেনেকৈ প্ৰডাক্টিভ কৰিব মোবাইল ফোনটো। মানে চোৱা, আমাৰ মগজুটোৱে এটা ৰিৱাৰ্ড বিচাৰে। মানে আমাৰ মগজুটোত বিভিন্ন ধৰণৰ ভাৱে ক্ৰিয়া কৰে। তোমাক যদি কয় চক্ৰপাণি ইণ্টাৰভিউটো বৰ ভাল লাগিল, ভাল লাগিল, তোমাৰ ভাল লাগে,
তোমাক যদি কওঁ এই কুমুদ দাসৰ লগত ইণ্টাৰভিউটো বৰ ভাল হ'ল দেই, মোকো যদি কয় চক্ৰপাণীৰ লগত কুমুদ দা আপোনাৰ ইণ্টাৰভিউটো বৰ ভাল লাগিলে, মোৰো অলপমান ভাল লাগে। ডেট ইজ ৰিৱাৰ্ড। আমি ভাল কথা শুনিবলৈ বিচাৰোঁ। আমাক মগজুটোত মানে এনেকুৱা ধৰণৰ কিছুমান স্পেচ আছে বা এনেকুৱা ধৰণৰ তোমাৰ চিপ আছে য'ত মানে ভাল লগাটো খুন্দিয়াই গৈ পেলাই ডপামিন ৰিলিজ কৰিলে ভাল লাগে, ৰিলিজ কৰিলে ভাল লাগে। গতিকে হেপী হৰমনৰ কাৰবাৰ গোটেই কাৰবাৰটো। Yes, আৰু সেই ৰিৱাৰ্ডটোৰ কাৰণে তাৰমানে ল'ৰা ছোৱালী মোবাইল কৰি থাকে। এতিয়া সেই ৰিৱাৰ্ডটোকে পিতৃ মাতৃয়ে ইউজ কৰিব লাগিব। বুজিলোঁ। পিতৃ মাতৃয়ে নিজেও কৰিব পাৰি, ল'ৰা ছোৱালীয়ে নিজেও কৰিব পাৰে যে মই এতিয়া 2 ঘণ্টা পঢ়িম, মন পুতি পঢ়িম, তাৰপিছত মই নিজে নিজকে ৰিৱাৰ্ড দিম, মই 15 মিনিট বা 20 মিনিট মোবাইল চাম। দেট ইজ দ্য বেষ্ট ৱে। মোবাইলটোতো মই ক'ব নোৱাৰোঁ যে ল'ৰা ছোৱালীক মোবাইল দিব নালাগে, ল'ৰা ছোৱালীক দিব লাগিব। আৰু মই লিখিছোঁ ক'ৰবাত নিজকে কেনেকৈ নৈতিকতাৰ পাঠ দিব, তাত ছেল্ফ ৰেষ্ট্ৰেইন কেনেকৈ কৰিব পাৰি, নিজকে কেনেকৈ ধৰি ৰাখিব পাৰি, সেই কথাটো কিন্তু মই ক'ৰবাত এই কিতাপখনত লিখিছোঁ, আছে। মানে পডকাষ্টটো চাওক, পডকাষ্টটো চাই পেলাই ওচৰৰ বিপণীৰ পৰা কিনি পঢ়ক কিতাপখন। না কিনি পঢ়িব নালাগে। এই কিতাপখন মই কৈছোঁ বাপেক মাকে পঢ়িব নালাগে, অ'কে, ল'ৰা ছোৱালীক নিজৰ স্কুল বেগত ভৰাই দিয়ক, অ'কে, তাক পঢ়াৰ পৰিৱেশটো দিয়ক, বা স্কুল বেগত দিয়া নাই পঢ়া টেবুলত থৈ দিয়ক এই কিতাপখন। 1-2 পৃষ্ঠা যদি দৈনিক পঢ়ে, এইখন কিতাপ একেদিনাই ল'ৰা এটাই পঢ়ি শেষ কৰিব নোৱাৰে। 1-2 পৃষ্ঠাও যদি সি লুটিয়াই চায়, তেতিয়াও সি বা তাই, তেতিয়াও মই কৈছোঁ মানে যিটো আমি কওঁ যে ভাল ল'ৰা বা ছোৱালী হৈ থাকিব লাগে, অন্তত ভাল ল'ৰা ছোৱালী নহ'লেও বেয়া কাম কৰিবলৈ মুঠেই মন নাযাব। খণ্ড 8 আছে আৰু গৈ আছোঁ, আৰু বেছি নাই, বাট মই চুই যাওঁ, গোটেইকেইটা চুই যাওঁ, কিনো আছে কিতাপৰ ভিতৰত তেতিয়া জানিব, আৰু বেছি নাই। খণ্ড 8, 45 নম্বৰ থাম্বনেইল। ভাল মানুহ হ'বলৈ প্ৰয়োজনীয় আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন। প্ৰভু শ্ৰীৰামে পিতৃৰ অবাধ্য নহ'বলৈকে বনবাস খাটিছিল। কৰ্ম আৰু শব্দত গম পোৱা যায় ভাল মানুহ। ইয়াৰ ভিতৰত কুমুদ দা শ্ৰীৰামৰ কথাটো ভাল লাগিব নি? কওঁ বাৰু। মানে মই যিটো ক'লোঁ পিতৃৰ অবাধ্য নহ'বলৈকে প্ৰভু শ্ৰীৰামে বনবাসলৈ গৈছিল, 14 বছৰ বনবাস। প্ৰভু শ্ৰীৰামে জানিছিল যে পিতৃ দশৰথে ভুলেই কৰিছে। লক্ষ্মণে সুধিছিল, তুমিতো জানা দেউতাই ভুল কৰিছে, কিয় যাব ওলাইছা? তেতিয়া প্ৰভু শ্ৰীৰামে কৈছিল যে জগতে মোক চিৰকাললৈ অবাধ্য পুত্ৰ বুলি যাতে মোক নাহাঁহে, তাৰ কাৰণে মই বনবাসলৈ যাবলৈ ওলাইছোঁ। মানে যদি কাৰোবাৰ ল'ৰা হয়, কাৰোবাৰ পুত্ৰ হয়, পিতৃৰ অবাধ্য বুলি সেই যিটো গ্লানি, সেই যিটো কালিমা, সেইটো গাত নালাগক বুলিয়ে প্ৰভু শ্ৰীৰামে পিতৃৰ ভুল বুলি জানিও 14 বছৰ বনবাস খাটিছিল। গতিকে সেই পুত্ৰ তুমি মই হ'ব নোৱাৰোঁ, ইম্পচিবল কথা। তুমি মই কৈ দিম, এই দেউতা তুমি এইটো ভুল কৈছা, কিন্তু প্ৰভু শ্ৰীৰামে জগতে নাভাবক, জগতে নকওক যে ৰাম দশৰথৰ অবাধ্য পুত্ৰ আছিল, সেই কালিমা নল'বলৈকে বনবাসলৈ গৈছিল। তাৰ পিছৰটো কি আছিলে? তাৰ পিছৰটো ইমিডিয়েট স্বৰ্গযাত্ৰাত কি ভুল কৰিছিল পঞ্চপাণ্ডৱে? তাৰ আগত আছিলে ভাল মানুহ হ'বলৈ প্ৰয়োজনীয় আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞান। আৰু এটা আছে কিবা? আৰু এটা আছে, 3টা আৰু এটা আছে কৰ্ম আৰু শব্দত গম পোৱা যায় ভাল মানুহ। এইটোতো সত্যই। কৰ্ম আৰু শব্দ, যিয়ে যি কৰ্ম কৰে সেইমতেতো ভাল মানুহ বেয়া মানুহ ৰিফ্লেকশ্যন হৈ যায়। আৰু শব্দ, মুখেৰে যিটো কৈছে সেই শব্দটো মানুহে গম পায় ই ভাল মানুহ। তাতে আকৌ 2টা মানুহে যুক্তি দিব যে মুখেৰে কিছুমান কৈ দিয়া, যিকোনো কথা কৈ দিয়া মানুহবিলাক আকৌ ভাল হয়। মানে ইয়াত 2টা বস্তু আছে। কোনোবাই যদি যিকোনো কথাত চিঞৰি কান্দিছে, কান্দি দিব পাৰিছে, তেওঁৰ মনত বৰ বিশেষ ভিতৰত কপটতা নাই। মানে মই শব্দৰ কথা কৈ আছোঁ, শব্দ যিহেতু কৈছোঁ। আৰু কোনোবাই যদি তৎক্ষণাত ৰিয়েকশ্যন দিছে, তুমি কৈছা এই চক্ৰপাণী কি মানুহে তুমি, সি ইমান মানুহটো বেয়া নহয়। কিন্তু চক্ৰপাণীৰ কথাটো শুনিলে ওলাই গ'ল, ঘৰত পাগলিয়াই থাকিলে, ইয়াক দিব লাগিব এবাৰ, সেইকেইটাহে ডেঞ্জাৰ। সেইটো ডেঞ্জাৰাছ। বঢ়িয়া। আৰু এটা আছে তাত, আধ্যাত্মিক জ্ঞান কিয়? আধ্যাত্মিক জ্ঞান কিয় লাগে? আধ্যাত্মিক জ্ঞান এই কাৰণেই জৰুৰী যে আমাক আধ্যাত্মিক জ্ঞানে শৃংখলিত জীৱন কটাবলৈ শিকায়। আধ্যাত্মিক জ্ঞান এই কাৰণেই জৰুৰী যে আমাক এটা পবিত্ৰ অনুভৱ দিয়ে আধ্যাত্মিক জ্ঞানে। আধ্যাত্মিক জ্ঞানে আমাক মানে এটা সঠিক ৱেত যাবলৈ এটা প্ৰেৰণা যোগায়। আধ্যাত্মিক জ্ঞানে আমাক অতি স্পীডত গৈ থাকিলে ব্ৰেক মাৰিবলৈ শিকায়।
গাড়ীৰ যেনেকুৱা গতি মানুহৰ জীৱনৰো গতি ন গতিকে আমি যদি ভুলকৈ গৈ আছোঁ খুব স্পীডত গৈ আছোঁ সেই শৃংখলাটো আনি দিয়ে আধ্যাত্মিক জ্ঞানে আৰু মানুহে 3টা জেগাত যোৱাৰ অভ্যাস কৰিব লাগে 3টা ঠাইত যোৱাৰ অভ্যাস কৰিব লাগে মই তোমাক ইম্পৰ্টেণ্ট ডিলটো দি আছোঁ সেই 3টা ঠাই হ'ল প্ৰথমটো হ'ল মানুহে যাব লাগে জিম অ'কে মানুহে যাব লাগে লাইব্ৰেৰী মানুহে যাব লাগে মন্দিৰ বা উপাসনাথলী যদি এই 3টা গৈছে জিম বা ব্যায়ামগাৰ গৈছে বা নিজে এক্সাৰচাইজ কৰিছে জিম নগ'লেও কথা নাই দৈনিক যদি এক্সাৰচাইজ কৰিছে স্বাস্থ্য ভালে থাকিব মন প্ৰফুল্লিত হৈ থাকিব যদি কিতাপ পঢ়িছে গ্ৰন্থমেলালৈ মানে লাইব্ৰেৰীলৈ যোৱা নাই কিতাপ যদি পঢ়াৰ অভ্যাস কৰিছে তাৰ নলেজ বাঢ়িছে আৰু উপাসনাথলীত যদি গৈছে তেনেহ'লে আধ্যাত্মিক জ্ঞান আহিছে মনটো ভাল লাগিছে মন্দিৰত গৈ ভগৱানক আমি নাপাওঁ আমি মন্দিৰততো ভগৱান নাথাকে কিন্তু ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰোঁ সেই এটা ধূপ ধূনাৰ পৰিৱেশ মনটোত এটা যে ৰিলিফ এটা চেণ্টিটি আহে 10 মিনিটৰ কাৰণে যে আমি পৃথিৱীখনৰ সকলো দুখ কষ্ট যন্ত্ৰণা পাহৰি যাওঁ মন্দিৰত সেৱা কৰি থকা অৱস্থাত প্ৰাৰ্থনা কৰি থকা অৱস্থাত সেইটো কম ডাঙৰ কথা নেকি সেইকাৰণেই এই আধ্যাত্মিক জ্ঞানৰ মূল্য আছে গতিকে এই 3টা জেগা এই 3টা কাম ল'ৰা ছোৱালীয়ে ডাঙৰে সৰুৱে প্ৰত্যেকেই কৰিব লাগে এইটো মোক কৈ দিয়কচোন স্বৰ্গযাত্ৰাত কি ভুল কৰিছিল পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰাত ভুল হৈছিল পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাত আচলতে ভুল নহয় আচলতে কুৰুক্ষেত্ৰ যুদ্ধ নিশ্চয় মনত আছে যেতিয়া স্বৰ্গ গৈ পালে তেওঁলোকে স্বৰ্গ গৈ পাই দেখিলে দুৰ্যোধন দুঃশাসন চব স্বৰ্গত আছে কিছু মুহূৰ্তৰ পিছত মানে মই একজেক্টলি পাহৰিলোঁ যুধিষ্ঠিৰক লৈ যোৱা হ'ল এঠাইলৈ তাত মানে বহুতেই কন্দা কটা কৰি আছে আৰু অলপ পিছত যেতিয়া দেৱ দেৱী সকলো আহি পালে সেই ঠাই তেতিয়া দেখিলে যে তাত যুধিষ্ঠিৰৰ ভাতৃ সকলো আছে আৰু সেই সময়খিনিত যুধিষ্ঠিৰক কৈছে যে উদ্ধাৰ কৰিব লাগে তুমি চোৱা মানে গোটেই জীৱন আমিতো জানো ধৰ্মৰ পক্ষত আছিলে ধৰ্মজাত যুধিষ্ঠিৰেওতো এটা মিছা কৈছিল ন অস্বস্থমাহত কিন্তু এটি গজ আৰু সেইকাৰণে সেই নৰকত কিছু সময় যুধিষ্ঠিৰো থাকিবলগীয়া হৈছিলে খণ্ড 9 আৰু আছে 10টা খণ্ডত আচ্ছা নৱম খণ্ডত পাইছোঁহি কিতাপতকৈ বেছি চাইছিল ছ'চিয়েল মিডিয়া 30 বছৰ পূৰ্বেই কোটি টকাৰ সম্পত্তিৰ গৰাকী হ'ল এজন ছাত্ৰ এইটো ইনস্পিৰেশ্যন কাম আছে ভিতৰত নম্ৰতাৰ জীৱনে আমাক যি কথা শিকাই থৈ গ'ল এইবিলাক মানে এটা কাহিনী এইখিনি কিতাপত পঢ়িব দিয়ক পিণ্টুৰ প্ৰেৰণাদায়ক কাহিনী এইকেইটা মানে কেছ ষ্টাডি প্ৰেমত পৰাৰ উপযুক্ত বয়স কি এইটোতো ক'বই লাগিব প্ৰেমত পৰাৰ উপযুক্ত বয়স কি কুমুদা প্ৰেম মানুহৰ কিয় হয় প্ৰেম কিয় হয় এট্ৰেকশ্যন ক'ৰবাত বিচাৰে সংগী বিচাৰে এইটোতো হেপী হৰমন আমি যেতিয়া মানে কাৰোবাৰ লগত কথা পাতোঁ যেতিয়া অপজিট ছেক্সৰ কাৰোবাৰ লগত কথা পাতোঁ আমাৰ মানে এনেকৈ বনোৱা হৈছে বডিটো আমাৰ কিছুমান হৰমন ৰিলিজ হয় আৰু যেতিয়া কথাটো পাতি থাকিম তেতিয়া এটা এট্ৰেকশ্যন আহি যায় প্ৰেমৰ কথা ক'বলৈ মানে লাহে লাহে ভাল লগা হয় কথা পাতি ভাল লগা হয় আৰু সেইটোৱে লাহে লাহে প্ৰেম হয়গৈ এতিয়া আজিকালি টিনেজৰ কোনোবাই কয় টিনেজৰ ল'ৰা ছোৱালীৰো মানে প্ৰেম থাকে কিবা থাকে সেইটো জাষ্ট এটা ইনফেচুৱেশ্যন প্ৰেম নহয় প্ৰেম কৰিবলৈ মই ভাবোঁ উপযুক্ত বয়স আফটাৰ 18 যেতিয়া আৰু 18 বুলিও মই নকওঁ যেতিয়া নিজক বুজি পোৱা হৈছে প্ৰেম কৰা মানে কি আমাৰ প্ৰেম কৰা মানেতো এনেই ধেমালি কৰা নহয় প্ৰেম কৰা মানে কি মই কাৰোবাৰ লগত বিয়া হ'ম বুলি ভাবিছোঁ কাৰোবাক মই বিয়া পাতিম বুলি ভাবিছোঁ মানে বহুত ছাইডৰ পৰা কৈছোঁ ল'ৰা বা ছোৱালীৰ ফালৰ পৰা যেতিয়ালৈকে আমি গম নাপাওঁ যে মোৰ আচলতে চাইক'লজিটো কি মই কি বিচাৰোঁ সেই ধৰণে যদি আমাৰ মগজুটো মনটো যদি পূৰঠ হোৱা নাই 18 নহ'বও পাৰে 20ত নহ'ব পাৰে 20তো নহ'ব পাৰে যেতিয়ালৈকে নিজকে বুজি উঠা নাই মই কি বিচাৰোঁ জীৱনটোত
যিদিনাই বুজি উঠিব যে মোৰ জীৱনটোৰ গ'ল এনেকুৱা, মই জীৱনটোত এনেকৈ আগুৱাই যাম, মোৰ জীৱনটোত অমুক অমুক হাবিয়াস আছে, তেতিয়াহে প্ৰেম কৰাৰ উপযুক্ত বয়স আহে। নিজে স্বাধীনতা সম্পৰ্কে কি বুজিছে, স্বাধীনতা মানে মই গম পাইছোঁ। দেশৰ স্বাধীনতাৰ কথা কোৱা নাই, নিজৰ ব্যক্তি স্বাধীনতা সম্পৰ্কে কি জ্ঞান হৈছে, নিজৰ লাইফৰ এইম এণ্ড মানে গ'লছ কি আছে, যিবোৰ আছে সেইবোৰ কৰিবলৈ যাওঁতে এই প্ৰেমটো মোৰ হেঙাৰ হ'ব নেকি, ৰিয়েলিষ্টিক হ'ব লাগিব। মানে প্ৰেম কৰাৰ বয়স সেইটোহে উপযুক্ত বয়স। অ'কে, বুজিছোঁ। আকৌ আপুনি যে ক'লে ধৰক অপজিট ছেক্সৰ লগত কথা পাতি ভাল লাগে। এতিয়া যদি এজন বিবাহিত পুৰুষে কাৰোবাৰ লগত বোলে ভাল লাগে কাৰণে কাৰোবাৰ লগত কথা পাতি আছে, যাক আমি কওঁ না চেনি খোৱা, সেইটো কৰিলেতো বেয়া হ'ব। অভিয়াছলি বেয়া। আমাৰ ভাৰতীয় সংস্কৃতিত সেই ধৰণৰ কথা নাই, আৰু সেইটো মই উৎসাহিতও নকৰোঁ। ঠিক আছে, ইয়াৰ পিছত আৰু এটা আছে, প্ৰেম সফলতাৰ হেঙাৰ নে জখলা? অভিয়াছলি জখলা। সেইটো তুমি গোটেইটো পঢ়িলেহে গম পাবা। এইটো ইয়াত আপুনি পঢ়িব কিতাপত। খণ্ড 10, দুটা হেডলাইন আছে। শৰীৰৰ ভাগৰতকৈ মনৰ ভাগৰ ক্ষতিকাৰক। এই অভ্যাসৰ কাৰণে সোনকালে ভাগৰি পৰে মন। ভাল মানুহ হ'বলৈ এইকেইটা কথাও মনত ৰাখক। কিতাপ খতম। এই দুটাৰ ভিতৰত কোনটো ক'লে ভাল লাগিব? শৰীৰৰ ভাগৰতকৈ মনৰ ভাগৰ বেছি ক্ষতিকাৰক নেকি? বেছি ক্ষতিকাৰক। কিয়? মানে এইটোৱে, মনটো আমাৰ তাত আৰু এটা মানে শ্ৰীমদ ভাগৱত গীতাৰ শ্লোক আছে, বন্ধুৰাত্মানস্তস্য येनात्मैवात्मान जितः अनमात्मस्तु शत्रुद्वे वर्ते तत्मैव शत्रुवत। এইটো হ'ল শ্ৰীমদ ভাগৱত গীতাৰ এটা শ্লোক, যিটো শ্লোকত এই কথা কোৱা হৈছে যে মানুহৰ মনটো যদি নিয়ন্ত্ৰণত আছে, মনেই পৰম বন্ধু, আৰু মনটো যদি নিয়ন্ত্ৰণত নাই, তেনেহ'লে মনটোৱে পৰম শত্ৰু। মানে আমি মনটোৰ কথা, আমি প্ৰত্যেকটো কথাই গণ্ডগোলটো লগাই দিয়ে আমাৰ মনটোৱে। এই যে মানে আৰামটো, চকীখনত বহি আৰাম লগা নাই নেকি, অলপমান গৰম লাগি আছে নেকি, মনটোৱে কৈ আছে। তোমাৰ প্ৰব্লেম, আমাৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম সেইটো। যেতিয়া পঢ়িবলৈ বহে ল'ৰা ছোৱালীৰ প্ৰব্লেমটো কি হয়, এই অলপ গৰম লাগিছে নেকি, ফেন লাগে, মানে ছালক কিবা এটা লাগে, মানে ইন্দ্ৰিয়গ্ৰাহ্য সুখৰ সন্ধান কৰে। আমাৰ পঞ্চ ইন্দ্ৰিয় যিটো সুখ বিচাৰে, সেইটো সুখৰ, কিবা এটা খাব লাগিছিল, মায়ে কিবা বনাইছে নেকি, জিভাই ক'লে, গতিকে কিবা গান এটা শুনিব লাগিছিল, কাণে ক'লে। গতিকে আমাৰ এই পঞ্চ ইন্দ্ৰিয়ই সুখটো বিচাৰি থাকে, আৰু সেইটো পঞ্চ ইন্দ্ৰিয়ৰ সুখটোৰ কথা মনটোৱে মনত পেলাই দি থাকে। গতিকে সেইকাৰণেই আমি কওঁ যে মনটোৰ যদি ভাগৰ লাগি যায়, কোনোবা যে মনটো ভাগৰ লগা মানে কি, মানুহ যদি ডিপ্ৰেছ হৈ গৈছে, মনটো ভাগৰ লগা, মই সেই কথাটো বুজাইছোঁ। শৰীৰৰ ভাগৰটো অলপ শুই দিলে, অলপ ৰেষ্ট কৰিলে ৰেক্টিফাই হৈ যাব, কিন্তু মনটো যদি আমি ভাগৰুৱা কৰি পেলাওঁ, কনষ্টেণ্টলি মানে দিগদাৰ দি মনটোক চাবোটেজ কৰি কথাবিলাক মানে ভিতৰত ৰাখি লাহে লাহে সেইটোৱে আমাৰ শিপাই দিব। লাহে লাহে একোৱেই ভাল নলগা হ'ব। লাহে লাহে প্ৰথমে ষ্ট্ৰেছ, তাৰপিছত এংজাইটি, ডিপ্ৰেশ্যন, তাৰপিছত একেবাৰে বাৰ্ণ আউট। গতিকে এই কথাৰ কাৰণেই কৈছোঁ যে শৰীৰৰ ভাগৰ হওক, পলাই যাব, কষ্ট হ'লে এৰাতি শুলে, দুৰাতি শুলে ঠিক হৈ যাব, কিন্তু মনৰ ভাগৰটো অলপ, আৰু সেইকাৰণে মনটো মানে ভালে ৰাখিব লাগে। আৰু মনটোক কেনেকৈ কণ্ট্ৰল কৰিব লাগে, কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে ল'ৰা ছোৱালীয়ে, মানে সেই কথাটো, মানে এই যে ক'লোঁ উঠি যাবৰ মন গৈছে, মানে পঢ়ি থাকিবলৈ মন যোৱা নাই, সেইটো কেনেকৈ কৰিব লাগে এই কিতাপখনত আছে। যদি ভালকৈ অনুধাৱন কৰে, যদি পঢ়ে, আৰু সেইটো কৰিব পাৰিব। এইখন আছিল কুমুদদাৰ ভাল মানুহ হ'ব খোজো মই, কুমুদদাৰ কিতাপ। আপোনালোকৰ এমাৰ পাব্লিকেশ্যন, তুমি চিনি পোৱা অপূৰ্ব কলিতাই প্ৰকাশ কৰিছে। মোৰ বন্ধু দুজনমান আছে, আমি গাড়ীত আহি থাকোঁতে ৰিল চাই থাকিলে, আজিকালিতো আপোনাৰ ৰিল গোটেই অসমে জানে আৰু আহিও থাকে। মোৰ ভাল লাগিল দিয়া, ভাল লাগে, সঁচা। আৰু মোৰ এজন দাদা আছে, দাদাই কয় 5টা কথা জানি লোৱা। মানে আপুনি যে আপোনাৰ ষ্টাইলত যে কয় ন, 5টা কথা মনত ৰাখিব। কুমুদা, এজন দাদাই মোক কয়, হেৰি আমি যেতিয়া ফোন কৰোঁ, তেওঁ যদি লগত থাকে কয়, কোনে ফোন কৰিছে? মই কৈছোঁ কুমুদা, 5টা কথা জানি লওক। কুমুদা, মই সেইকাৰণে আপোনাক কৈছোঁ, খুব ভাল লগা হয় আপোনাৰ কথাবিলাক, আৰু কিছু সময় লওঁ, 5টা নহয় আমাক 15টা কথা জনাই থৈ যাওক আপোনাৰ ষ্টাইলত। 5টা কথা মনত ৰাখিব এই ধৰণে। মুখস্থ কৰি নাহিলোঁ নহয়, আপোনাক মুখস্থ কৰিব লাগে নেকি? নহয়, তেনেকৈ কৈ দিলে মানে দিগদাৰ হৈ যায়। মানে কালি মই এটা চাই আছিলোঁ, কোনটো? চকু পানী ওলাই,
কান্দি দিয়ে এনেকুৱা কিবা এটা আপুনি কৈ আছিলে মানে কান্দিব লাগে এতিয়া কি হয় মানুহে বহুত মানুহ দুখত আছে বেছিভাগ মানুহ পৃথিৱীত দুখতে আছে মানে সেইকাৰণে দুখত থকা মানুহবিলাকৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি চাওঁ যে অলপমান হাঁহি আহক অলপমান ৰিলিফ পাওক এই যে অলপ আগতে ক'লোঁ মনটোৰ ভাগৰ লাগিব নালাগে আমি চব কথা পজিটিভ ৱেত ব্যৱহাৰ কৰিব লাগে মানে মোবাইলটোকো আমি পজিটিভ ৱেত ব্যৱহাৰ কৰিব লাগে বহুতে কয় যে মটিভেশ্যন যদি শুনে কোনোবাই চাই কোনোবাই সেইখিনি সময় ভাল লাগে পিছৰখিনি কিয় ভাল নালাগে মানে পিছৰখিনি কিয় ঠিক কৰিব নোৱাৰে মই সেই কথাটোকে কৈছোঁ যে পিছৰখিনি ঠিক কৰিবলৈ হ'লে ডিচিপ্লিন লাগিব মানে এইটো আটাইতকৈ ডাঙৰ কথা অনুশাসন লাগিব নিজক নিজে শাসন ল'ৰা ছোৱালীৰ কাৰণে যিটো আটাইতকৈ ডাঙৰ বস্তু সেইটো হ'ল অনুশাসন যিকোনো মানুহৰ কাৰণে মই 1 নম্বৰটো ক'লোঁ অনুশাসন জীৱনত লাগিব 15টা কথা কোৱাৰ কথা কৈছেতো অনুশাসন মানুহৰ জীৱনত আটাইতকৈ জৰুৰী এই কাৰণেই যে নিজক নিজে শাসন কৰি লৈ যাব লাগিব বাপেক মাক সদায় লগত নাথাকে এটা বয়সত ল'ৰা বাহিৰলৈ যাব ছোৱালী বাহিৰলৈ যাব গতিকে অনুশাসনেহে ডিচিপ্লিনেহে ল'ৰা ছোৱালীক ভাল মানুহ কৰি ৰাখিব বা ভাল ছোৱালী কৰি ৰাখিব নম্বৰ 2 কেতিয়াও কাৰো সৈতে তুলনা কৰিব নালাগে মোৰ যি আছে তাৰ নাই তাৰ যি আছে আৰু কাৰোবাৰ নাই তুলনাই মানুহৰ মনটো অসুখী কৰে সেইকাৰণে কেতিয়াও কাৰোৰে সৈতে কোনো কথাত তুলনা কৰিব নালাগে 3 কেতিয়াও কোনো কথাক লৈ অহংকাৰ কৰিব নালাগে অহংকাৰে মানুহৰ কি কৰে নিজৰ পতনটো আনেই অহংকাৰী মানুহক কোনেও একচেপ্ট নকৰে কোনেও ভাল নাপায় তুমি বন্ধু মহলতে চাবা এই বৰ অহংকাৰী দেই ভাল নালাগে তেনেকুৱা মানুহ পাই থাকা ন 4 নম্বৰ সময়ৰ কাম সদায় সময়ত কৰিব লাগে আৰু সময় এনেকুৱা এটা বস্তু যিটো বস্তু মানে ভগৱান নহওঁতেও আছিল ভগৱান থকাটো আছে চিৰকাল থাকিব গতিকে সময় সদায় নিজৰ মতে সময় চলাবলৈ হ'লে সময়ক সন্মান কৰিব লাগিব সেইটো ওৱান অফ দ্য ইম্পৰ্টেণ্ট থিং আৰু সময়ৰ 5 নম্বৰটো সময়ৰ মেনেজমেণ্ট টাইম মেনেজমেণ্ট ইজ এ স্কিল প্ৰত্যেকটো ষ্টুডেণ্টে টাইম মেনেজমেণ্ট জানিব লাগিব নহ'লে পৰীক্ষাত বেয়া হ'ব পৰীক্ষাত কিবা গণ্ডগোল হ'ব চিলেবাছ কাভাৰ নহ'ব গতিকে সেইকাৰণেই এই কথাটো কৰিব লাগে নম্বৰ 6 গাটো অলপ লৰাব লাগিব মুভমেণ্ট লাগিব স্থিতাৱস্থা কোনেও ভাল নাপায় আনকি আমাৰ বডিটোৱেও গতিকে বডিটোৱেও ভাল নাপায় সেইকাৰণে ফিজিকেল এক্টিভিটি কিবা নহয় কিবা আমি জীৱনত কৰিব লাগিব এইটো মই এই 15টা ল'ৰা ছোৱালীৰ কাৰণেই কৈ আছোঁ দেই 6 নম্বৰ ক'লোঁ মানে গাটো লৰাব লাগিব বডি মুভমেণ্ট লাগিব এক্সাৰচাইজ কৰিব লাগিব নম্বৰ 7 আমি চব কথাৰে বেলেঞ্চ আছে এই পৃথিৱীত তুমি যদি এই সময়ত পৰিশ্ৰম নকৰা মানে পঢ়া জীৱনত মানে 25ৰ আগত যদি পৰিশ্ৰম নকৰা তেনেহ'লে সাজু থকা 45ৰ পিছত তুমি পৰিশ্ৰম কৰিব লাগিব ইয়াত এটা বেলেঞ্চ আছে সেই বেলেঞ্চটো ভগৱানেই দিছে ভগৱত গীতাতো সমতাৰ কথা আছে বেলেঞ্চৰ কথা আছে সেই বেলেঞ্চ কৰিব লাগিব 8 ক'লোনে 9 আমি যি খাওঁ কেতিয়াও এইটো ভগৱান শ্ৰীকৃষ্ণই কৈছে দেই মই কোৱা কথা নহয় আমি যি খাওঁ পৰিমিত আহাৰ বিহাৰ কৰিব লাগিব পৰিমিতৰ ওপৰত বেলেঞ্চ ডায়েট সেই বেলেঞ্চটো ৰাখিব লাগিব নম্বৰ 10 পৰ্যাপ্ত টোপনি লাগিব মানে মানুহে যে কয় যে এতিয়া পঢ়া ল'ৰা ইমান ডেকা ল'ৰা কিহৰ টোপনি যদি ভাল নহয় তেনেহ'লে পঢ়াও ভাল নহয় কাৰোবাৰ 6 ঘণ্টাত হৈ যায় কাৰোবাৰ 7 ঘণ্টাত হৈ যায় কাৰোবাৰ 8 ঘণ্টা লাগে টোপনিটো মাৰিব লাগিব আৰু টোপনিত থকা অৱস্থাতেই আমাৰ যিবিলাক আমি পঢ়োঁ সেইবিলাক মানে ষ্ট'ৰ হয় বস্তুবিলাক মগজুৰ য'ত ষ্ট'ৰ হ'ব লাগে সেইবিলাক ষ্ট'ৰ হয় গতিকে সেই কথাটো সদায় মনত ৰাখিব লাগিব শিক্ষাৰ্থীয়ে 11 নম্বৰ কথাটো মনত ৰাখিব লাগিব ৰিভাইজ কৰিব লাগিব কোনো কথা আমি আজি পঢ়িলোঁ একদম 6 মাহ পিছত পৰীক্ষাৰ আগদিনা পঢ়িম মনত নাথাকে পাহৰিবই গতিকে ৰিভাইজৰ এটা ফৰ্মুলা ৰাখিব লাগিব নম্বৰ 12 এটা ৰুটিন থাকিব লাগিব মই যে অনুশাসন প্ৰথমে ক'লোঁ ৰুটিন এই কাৰণেই লাগিব ৰুটিন যদি নাথাকে আজি মেথছ পঢ়িছোঁ মই এসপ্তাহ মেথছে পঢ়ি আছোঁ গতিকে টাইমটো ভগাই ল'ব লাগিব ৰুটিনত সেই ৰুটিন মতে যদি আগবাঢ়ি যায় তেতিয়াহ'লে সি বা তাই মানে সময়মতে চিলেবাছ শেষ কৰিব পাৰিব সেইটো এটা ইম্পৰ্টেণ্ট কথা লাষ্ট নম্বৰ 13 আছে আৰু লাষ্ট নম্বৰ 13 যেতিয়া কাৰোবাৰ কথা আমি মানে ভাবিছোঁ কাৰোবাৰ কথা কিবা কৈছোঁ মানে কোনে কি কৈছে সেই কথাটোত বেছি নজৰ দিব নালাগিব ফ'কাছ হ'ব লাগিব যে
মোৰ এতিয়া উদ্দেশ্য মই পঢ়া শেষ কৰিব লাগে, সেই পঢ়া শেষ কৰা কামটো নিজৰ ভাগে মানে এটা কথা আছে যে মানে এই অজ্ঞস্য শ্ৰদ্ধাধনস্য সংখ্যাত্মা বিনশ্যতি, মানে সংশয় যদি থাকে বিনাশ নিশ্চিত। প্ৰথমে ল'ৰা ছোৱালীয়ে নিজকে এই কথাটো ক'ব পাৰিব লাগিব যে মই সফল হ'মেই, মই পাৰিমেই, সেই সংশয় ৰহিত হৈ কাম কৰিব লাগিব। এইটো 15 নম্বৰ কৈছোঁ, নিজক, পৰিয়ালক, পিতৃ মাতৃক খুব বেছি ভাল পাব লাগিব। আৰু যদি সেই ভাল পোৱা থাকে তেনেহ'লে ভালকৈ পঢ়িব মন যাব, ভালকৈ লিখিব মন যাব, ভাল ভাল কথা কৰিবলৈ মন যাব, ভাল ভাল কাম কৰিবলৈ মন যাব। ভাল মানুহ হ'ব খোজোঁ মই। ডক্টৰ কুমুদ দাসৰ কিতাপ ইতিমধ্যে মুকলি হ'ল আৰু কুমুদ দাই আহি আলোচনা কৰিলে ভাল লাগে। আৰু নতুন কিতাপ আৰু কি আহি আছে আপোনাৰ নেক্সট? এই খবৰটো মই দি থৈ যাওঁ, এইটো দি থৈ যাওক। এইটো খবৰ তুমি মানে সুধিলা, ভালেই পালোঁ। এই প্ৰথমবাৰ মোৰ জীৱনৰ প্ৰথম এখন কিতাপ ওলাব, মানে যিখন ইংৰাজীতে ওলাব। আৰু ইংৰাজী কিতাপখনো এনেকুৱা ধৰণৰে, ল'ৰা ছোৱালীয়ে মাক বাপেকে চবেই পঢ়িবলগীয়া কিতাপ। কিতাপখনৰ নাম হৈছে দ্য পাৰফেক্ট লিভিং এ বিগিনাৰ্ছ গাইড। দ্য পাৰফেক্ট লিভিং এ বিগিনাৰ্ছ গাইড। অ'কে। গতিকে এইখন কিতাপ এই গ্ৰন্থমেলাতেই ওলাব। তুমি এইটো দিয়ালে 3-4 দিন যদি লাগে, তাৰ আগতো হয়তো ওলাই যাব পাৰে। গতিকে এইখন কিতাপ, ইংৰাজী কিতাপখন এইকাৰণে লিখিছোঁ যে মোক বহুতে ক'লে এই কিতাপখন লোৱাৰ পিছত, যে মোক এজনে ক'লে যে তুমি এইবিলাক লিখি আছা, এজন ছিনিয়ৰ মানুহে ক'লে, তুমি আমাৰতো ল'ৰা ছোৱালী এতিয়া বহুত ইংৰাজী মাধ্যমত পঢ়ে, তেওঁলোকে কিয় মানে নাপাব কথাটো। মোৰ ঠিক আছে, মই ইংৰাজী আৰু ইংৰাজী কিতাপখন মোক অলপমান সহায় কৰি দিছে এডিটিঙত। মোৰ বান্ধৱী, তাই প্ৰফেশ্যনেল হয়, ডক্টৰ অঞ্জু মাজাজ, তাই সহায় কৰি দিছে। আৰু মানে মই লিখাৰ পিছত কাৰেকশ্যন, এডিটিং যিখিনি লাগে সেইখিনি কৰিছে। খুব সুন্দৰ। আৰু সেইখন কিতাপ আহিলে আমি গ্ৰন্থমেলাত পাম। গ্ৰন্থমেলাত লিখি যাওক কুমুদ দা, আৰু আমাক এনেধৰণে ভাল মানুহ বনাই গৈ থাকক। নাই, ইউ আৰ এ গুড মেন অলৰেডি। মানে এইটো কথা এইকাৰণে, তোমাক ভাল পোৱা মানুহ বহুত আছে, মানে বেয়া পোৱা মানুহ যদি তোমাৰ 5টা আছে, তোমাক ভাল পোৱা মানুহ 500 আছে। এই 5টা মানুহ যে জীৱনত দৰকাৰ, এই 5টা মানুহৰ কাৰণেই তোমাৰ জীৱনত কিবা এটা কৰি দেখুৱাবলৈ মন যাব। সেই 5টা মানুহৰ লগত কথা চথা পাতিব লাগেনে? মই ভাবোঁ কথা নাপাতিলেও তেওঁলোকে তোমাক দেখিলে তুমি ইমান বেছি সফল হৈ দেখুওৱা, এনেকৈ তুমি মানে ফলে ফুলে জাতিষ্কাৰ হৈ দেখুওৱা, তেওঁলোকে মানে বাধ্য হৈ যাব, চক্ৰপাণি ভাই কি খবৰ, তোমাৰ লগত ফটো উঠিবলৈ আহি যাব। তুমি মাতা নামাতা সেইটো কোনো মিনিং নকৰে। কিন্তু 4-5টামান বেয়া পোৱা মানুহ লাগে জীৱনটোত, যিকেইটাৰ কাৰণে আজি মই তোমাৰ সন্মুখত বহি আছোঁ। খুব সুন্দৰ, লাষ্টৰটো ভাল লাগিল। 4-5টামান বেয়া পোৱা মানুহ লাগে, হয়নে? আছে এনেকুৱা 4-5টামান। বিদায় লওঁ, ধন্যবাদ, থেংক ইউ।